Hi, hello everyone. Swagatom to SK Swal. তো আপোনালোকৰ মনত নিশ্চয় কোৱেশ্চন উদয় হৈছে ইয়াতে মানুহৰ ইমান ভিৰ কিয় আসলতে হৈ আছে কি ইয়াতে ৰব ভিডিঅটো স্কিপ নকৰিব আপোনালোকক গুটেখিনি কথাৰ জৰিয়তে ভিডিঅটো দেখাবলৈ ট্ৰাই কৰিম তো আসলতে মই ক'ব বিচাৰিছো আমাৰ বৰিজেনে হাই স্কুল খেলপথাৰ প্ৰাংগণত প্ৰতি বছৰে 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস উপলক্ষে এখনি দিবানংখ ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু সেই খেলখন চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহৰ আমাৰ এই গাঁৱত ভিৰ দেখিবলৈ পোৱা যায় লগতে আমাৰ এই খেলখন বহুত ফেমাস বুলি ক'ব লাগিব তো গুটেখিনি এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আশা কৰোঁ আপোনালোকে চাই ভাল পাব এই মঞ্চত তেখেতসকলে খেল প্ৰদৰ্শন কৰা নিশ্চয় তেখেতসকলে অনুমোদিত পাব কাৰণ বিশেষকৈ আমাৰ গাঁৱলীয়া অঞ্চলৰ যিবিলাক খেলপথাৰ আছে এই খেলপথাৰৰ পৰা আজি পৃথিৱী বিখ্যাত যেনে আমাৰ হিমা দাস লাভলীনা বৰগোহাঁই প্ৰত্যেকজনে প্ৰথমতে এনেকুৱা গাঁও অঞ্চলৰ পৰা তেখেতসকলে উঠি আহিছে আৰু মই আপোনালোকক পাইছোঁ যে এই খেলখন প্ৰতি বছৰে ব্ৰাদাৰহুড ক্লাবৰ সৌজন্যত আয়োজিত কৰা হয় লগতে ময়ো এজন ব্ৰাদাৰহুড ক্লাবৰ সদস্য হওঁ তো ব্ৰাদাৰহুড ক্লাবৰ ফালৰ পৰা মই সকলো আমাৰ ৰাইজ তথা সকলো দৰ্শকবৃন্দৰ সহায় সহযোগিতা যেনেদৰে পাই আছোঁ বৰ্তমান তো আগলৈকেও এনেকৈ পাই থাকিম বুলি মই ব্ৰাদাৰহুড ক্লাবৰ ফালৰ পৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা কামনা কৰিছোঁ তো এনেকৈ আশা কৰোঁ আপোনালোকে যাতে সদায় আমাক এনেকৈ সহায় কৰি যায় তো বলক ভিডিঅ'টো আগলৈকে চাই থাকক আপোনালোকে ভাল পাব এয়া সকলোৱে জানে চিনাকি কৰাই দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই তো জুবিন ব্লগ বুলি আছে জুবিন বৈশ্য হয় নাম তো আমাৰ নিচে ওচৰৰে যিখন শুৱালকুছি হয় শুৱালকুছিৰ নিবাসীক লগ পালোঁ ইয়াতে খেলা চাব আহিছিলোঁ দিবানংখ খেল প্ৰতিযোগিতা আহি পিনে লগ পালোঁ খুব বেছি ভাল লাগিল আৰু মই ইয়াৰে ভিডিঅ'বিলাক চাই আছোঁ খুব ধুনীয়া ভিডিঅ' বনাই চাই আছোঁ ভিডিঅ'বিলাক আপোনালোকেও চাব আৰু মৰম দি যাব তো মই একচুৱেলি লগ পোৱা নাই ভিডিঅ' চাই থাকোঁ যদিও ঘৰ ওচৰতে কিন্তু কোনোদিন এনেকুৱা মানে সুবিধা নিমিলে সিও ঘূৰি থাকে ময়ো ছাৰ্ভিচ কৰোঁ মাজুলীত থাকোঁ চ' সেই আজি আমাৰ ইয়াতে যিখন দিবানংখ খেল পতা হৈছে তো খেলখনে আমাৰ মাজত এটা ভাল সম্বন্ধ গঢ়ি উঠালে একচুৱেলি তো আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে চাব জুবিনদাৰ ভিডিঅ' চাই একচুৱেলি মই যিহেতু মাজুলীত থাকে ইয়াৰ কথাবিলাক মানে একদম লিখিত হৈ গৈছে একচুৱেলি মই গাঁৱত ইমান নাথাকোঁ তো ইয়াৰ আগতো মই গুৱাহাটীতে আছিলোঁ প্ৰায় 5-6 বছৰ তাৰ আগত মই শিলচৰত আছিলোঁ তো গাঁৱত এতিয়াহে এট প্ৰেজেণ্ট মই অলপ টাইম থাকোঁ চ' সেই গতিকে মোৰ কথাবিলাক অকণমান মানে কথিত নহয় ট্ৰাই কৰিব গ'লে লিখিত পোৱাই যায় তো জুবিন বাইক মই নিমন্ত্ৰণ জনাম মাজুলীবাসী হয় একচুৱেলি মই যিহেতুকে মই মাজুলীত আছোঁ চ' মাজুলীত বহুত জলদি যাব আপোনালোকে মাজুলী ভিডিঅ' ভাল কণ্টেণ্ট আছে চাব পাৰিব আৰু মাজুলীত গৈ পিনে যদি আপোনালোকৰ কিবা বেমাৰৰ অসুবিধা হয় আৰু লগে লগে তো এয়া আপোনালোকে দেখিলে মোৰ ভাতৃকম জুবিন ব্লগ বুলি আছে এজন ইউটিউবাৰ হয় তো সকলোৱে হয়তো চিনিয়ে পায় বহুত ভাল লাগিল লগ পাই তো এনেকৈ আমাক চাহ পানী খাব দিলে অকণমান চাহ পানী খালোঁ আমি ইয়াকো মানে খেলত নিমন্ত্ৰণি জনাইছিলোঁ তো এইবিলাক হৈছে আমাৰ খেলৰ ট্ৰফি আমি বঁটা খেলত এয়া আপোনালোকে দেখিবলৈ পোৱা বাইচাইকেলখন বেষ্ট প্লেয়াৰ অফ দি টুৰ্ণামেণ্ট হিচাপে যিয়ে স্বীকৃতি পাব তাক দিয়া হ'ব আৰু এনেকৈ খেলবোৰ চলি থাকিলে তো গোটেইবোৰ খেল ভিডিঅ' কৰাটো সম্ভৱ নহয় আৰু ভিডিঅ' চাবলৈ মানুহৰ ধৈৰ্যও নাই চ' অকণ ক্লিপ দেখাবলৈ ট্ৰাই কৰিম তো আপোনালোকে ভিডিঅ'টো আই হোপ চাই ভাল পাব তো শেষলৈকে চাই থাকক আৰু এনেকৈ ফাইনেল খেলখন টাই হোৱাৰ পিছত ৰেফাৰীয়ে সিদ্ধান্ত কৰিছিলে ট্ৰাইব্ৰেকাৰৰ চ' ট্ৰাইব্ৰেকাৰত এনেকৈ চাহ মিলন যুৱ সংঘই উইনাৰ হ'বলৈ সক্ষম হয় তো এনেকৈ প্ৰায় পুৱতি নিশাই হৈ গৈছিলে তেতিয়া প্ৰায় টাইম 4 AM হৈছিলে তো এনেকৈ আমি শেষত বঁটাবিলাক প্ৰদান কৰিবলৈ ৰেডি হৈছিলোঁ তো ভিডিঅ'টো শেষলৈকে চাওক
এটি জাপিৰে সম্বৰ্ধনা জনাব সালাম আলী। এটি বঁটা সমাৰোহেৰে সম্বৰ্ধনা জনাব শাহিন আলীয়ে। আতাউৰ ৰহমান ডাঙৰীয়াক আমাৰ এই খেলখনত সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত এনেকৈ সহায় সহযোগিতা পাম বুলি আশা ৰাখি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। খেল পৰিদৰ্শন কৰিলে তো আমি খেলুৱৈসকলৰ ভৱিষ্যতো দীৰ্ঘায়ু কামনা কৰিছোঁ। তো আজি আমাৰ খেলৰ ফাৰ্ষ্ট অৰ্থাৎ উইনাৰ চাহ মিলন যুৱ সংঘ। তো আটাই খেলুৱৈসকলক আমি আমাৰ তো খেলুৱৈ কেইগৰাকীক আমি এজন এজনকৈ আহি আমাৰ গ'ল্ড মেডেলটো গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। ইয়াৰ পিছতে আমাৰ ৰানাৰ আপ খেলুৱৈসকলক আমি চিলভাৰ মেডেল এটাৰে সন্মানিত কৰিম। তো খেলুৱৈসকলে এজন এজনকৈ মেডেল গ্ৰহণ কৰিব পাৰে। ৰানাৰ্ছ আপ ৰাণী বাঁকা FC। তো তেখেতসকলক আমি আমাৰ ৰানাৰ্ছ আপৰ ট্ৰফিটো ল'বলৈ নিমন্ত্ৰণ জনালোঁ। আমাৰ ট্ৰফিটো আগবঢ়াব মহম্মদ আতাউৰ হুছেইন ডাঙৰীয়া। ইয়াৰ পিছতে আমি আমাৰ আজিৰ খেলৰ উইনাৰ অৰ্থাৎ চেম্পিয়ন চাহ মিলন যুৱ সংঘ। তো তেখেতসকলক আমি আমাৰ উইনাৰ ট্ৰফিটো ল'বৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ট্ৰফিটো আগবঢ়াব মহম্মদ চাহিদুৰ ৰহমানে। এয়া আমাৰ আজিৰ খেলৰ চেম্পিয়ন চাহ মিলন যুৱ সংঘ আমাৰ হাজোৰে হয়। তেখেতসকলৰ আমি আগলৈ এনেকুৱা খেল চাব পাম বুলি আশাবাদী। নম্বৰ 7 ৰাণী বাঁকা FCৰ বেষ্ট প্লেয়াৰ জাৰ্চি নম্বৰ 7। এয়া বাইচাইকেল এখন আমাৰ ফালৰ পৰা দিয়া হৈছে বেষ্ট প্লেয়াৰ হিচাপে। তো জাৰ্চি নম্বৰ 7। ইয়াৰ পিছতে বেষ্ট গলকিপাৰ হিচাপে পাইছে চাহ মিলন যুৱ সংঘৰ গলকিপাৰ ৰাজু। এটা মোবাইল হেণ্ডছেট। এইসকলৰ আমি আগৰটো খেল আৰু ভাল খেল চাম বুলি আশা কৰিলোঁ। তো আজি আমাৰ খেলৰ এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।